মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে নতুন জীৱন ঘূৰাই পোৱাৰ দিশত মঙলদৈৰ জুবিন মহন্ত নামৰ এজন যুৱক 9 মে'ত দুৰ্ঘটনাত পতিত হৈ হেৰুৱাইছিল এখন হাত কৃত্ৰিম হাত লগোৱাৰ বাবে মুখ্যমন্ত্ৰীক আবেদন কৰাৰ পাছতে বাংগালুৰুত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰে আৰু বৰ্তমানে মঙলদৈৰ পৰা জিএমচিএইচলৈ অনা হৈছে যুৱকজনক 8 জুলাইত বাংগালুৰুলৈ যাব যুৱকজন আৰু পুনৰ জনাইছোঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে নতুন জীৱন ঘূৰাই পোৱাৰ দিশত মঙলদৈৰ জুবিন মহন্ত নামৰ এজন যুৱক 9 মে'ত দুৰ্ঘটনাত পতিত হৈ হেৰুৱাইছিল এখন হাত আৰু কৃত্ৰিম হাত লগোৱাৰ বাবে মুখ্যমন্ত্ৰীক আবেদন কৰাৰ পাছতে বাংগালুৰুত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰে আৰু বৰ্তমানে মঙলদৈৰ পৰা জিএমচিএইচলৈ অনা হৈছে যুৱকজনক 8 জুলাইত বাংগালুৰুলৈ যাব যুৱকজন আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বিমান কলিতাই প্ৰথমতে কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুদিন পূৰ্বে মুখ্যমন্ত্ৰী মংগলদৈলৈ গৈছিলে আৰু তাত এজন যুৱক লগ পাইছিলে মুখ্যমন্ত্ৰীয়ে আৰু সেই যুৱকজনৰ এখন হাত নাইকিয়া হৈছিলে এটা দুৰ্ঘটনাত আৰু সেই যুৱকজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰি এখন পত্ৰ দিছিলে আৰু সেই পত্ৰৰ পাছতেই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্তমান জিএমচিএইচত আহি উপস্থিত হৈছে সেইজন যুৱক নাম জুবিন মহন্ত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কি হৈছিলে আচলতে মুখ্যমন্ত্ৰীক আপুনি যেতিয়া লগ কৰিব গৈছিলে আৰু আপোনাৰ লগত হৈছিলে কি আচলতে কেনেধৰণে আপুনি হাতখন হেৰুৱাব লগা হৈছিল হাতখন মানে 9 তাৰিখ আছিল মে' মাহৰ সেইদিনা মই মেডিকেলৰ পৰা আমাৰ খুৰাৰ ছোৱালীজনী অপাৰেশ্যন হৈছিলে আনিব গৈছিলোঁ আহি থাকোঁতে তীব্ৰবেগী ট্ৰাক এখনে মানে নিয়ন্ত্ৰণ হেৰুৱাই মোৰ গাড়ীখনত মাৰি দিছিল মই বলেৰ' গাড়ী লৈ আহিছিলোঁ হাতখনত মানে অলপমান ওলাই আহিছিলোঁ এনেকৈ দিয়া আছিল হাতখন কাটা গৈছে মানে হাতখন খুন্দা মাৰি দিয়া তাৰপাছত কি তাৰপিছত দাদাহঁতে মেডিকেলত লৈ আহিছিল প্ৰথমতে মঙলদৈ চিভিলত লৈ গৈছিল তাৰ পৰা ৰেফাৰ কৰি দিছে গুৱাহাটীলৈ তাৰপিছত আৰু মই বিশেষ নাজানো দাদাহঁতে গম পায় কাহিনীবিলাক তাৰপিছত ছাৰ যোৱা 20 তাৰিখে গৈছিল মঙলদৈলৈ তাতে স্কিল ইউনিভাৰ্চিটিৰ কাম চলি আছে আৰু বাইপাছৰো কাম চলি আছে ছাৰে নিৰীক্ষণ কৰিব গৈছিল তাতে দাদাহঁতে আমাৰ পবিত্ৰ ডেকা ছাৰে গম পাই দাদাহঁতক জনোৱাত মোকো দাদাহঁতে লৈ গ'ল তাৰপিছত ছাৰক এখন এপ্লিকেশ্যন দিলোঁ যে মোক হাতখন লগোৱাৰ ব্যৱস্থা কৰি দিব লাগে তেতিয়া ছাৰে তৎক্ষণাত ক'লে হ'ব বাবা তই চিন্তা কৰিব নালাগে মই কৰি আছোঁ বুলি ক'লে তাৰ 5 মিনিট পিছতে আমাৰ অভিজিত ছাৰে ফোন কৰিছিল জিএমচিৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে 5 মিনিটতে ব্যৱস্থা ল'লে হয় 5 মিনিট 10 মিনিট লগা নাই বাৰু 10 মিনিটৰ ভিতৰত আৰু এই ছাৰে ফোন কৰি কিনে মাতিছিলে ইয়ালৈ আমি সেইদিনা আহিব নোৱাৰিলোঁ তাৰ পিছদিনা আহিলোঁ মানে যোৱাকালি আহিলোঁ আহি ছাৰক লগ ধৰিলোঁ লগ ধৰাত ছাৰে গোটেইখিনি সুবিধা কৰি দিছে আৰু এতিয়া বেংগলোৰত পঠাই দিম বুলি কৈছে 8 তাৰিখে পঠাই দিব হাতখন লগাবলৈ ঘৰ কোনে চলাইছিলে আপুনি ঘৰখন মোৰ দেউতা নাই দেউতা ঢুকুৱা 2 বছৰ হৈছিল তেতিয়া মই বেলেগৰ গাড়ী চলাই কিনে ঘৰখন চলাই আছিলোঁ মোৰ মা আছে আৰু ভাইটি আছে যেতিয়া এনেকুৱা ধৰণৰ হ'ল তেতিয়া আপোনাৰ আশাটো ভাঙি যোৱা নিচিনা হৈছিল নে নাই ভাঙি যাব গ'ল হয় কিন্তু দাদাহঁত আৰু মোৰ বন্ধু বা ৰাইজৰ আশীৰ্বাদত মোৰ ভাঙি যাব পৰা নাই বাৰু ভাঙি যোৱাও নাই বহুত সাহস দিছে দাদাহঁতে সেইটো কাৰণে মই ভাঙি যোৱা নাই এতিয়া কেনেকুৱা লাগিছে যিহেতু মুখ্যমন্ত্ৰীয়ে নিজেই তাৎক্ষণিকভাৱে ব্যৱস্থা লৈছে তেওঁক মই বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ ফালৰ পৰা আৰু আমাৰ ঘৰখনৰ ফালৰ পৰাও মই নিজে বহুত ধন্যবাদ জনাইছোঁ সেইখিনি আৰু এতিয়া ক'ত নিম বুলি কৈছে এতিয়া বেংগলোৰত পঠাই দিম বুলি কৈছে সমগ্ৰ যিখিনি খৰচ হয় আৰু গোটেইখিনি ছাৰে বহন কৰিব সকলো খৰচ হয় ছাৰে বহন কৰিব হাতখন লগাবৰ বাবে যথেষ্ট হয় ভালে লাগিছে বাৰু হাতখন লগাই দিম বুলি কৈছে যিহেতু মোৰ হাতখন এতিয়া আনকমফৰ্ট হৈ আছে অলপ হাতখন লগাই দিলে মই অলপ কমফৰ্ট মানে ফিলটো হ'ব আৰু তো নাই অনুভৱ হৈ আছে ছাৰে কথাখিনি কোৱাৰ পিছত মোৰ মানে নিজৰে ভাল লাগিছে আৰু যিটো মানে ইমিডিয়েট হ'ল বস্তুখিনি কামখিনি সেইটো মোৰ বেছি ভাল লাগিছে কি ক'ব মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ পদক্ষেপ অতি তাৎক্ষণিকভাৱে লোৱা মুখ্যমন্ত্ৰী হয় অকল মোৰ ক্ষেত্ৰতে নহয় বেলেগৰ ক্ষেত্ৰতো এনেকুৱাই হওক যাতে সকলোৱে এনেকুৱা সুবিধা পায় সেইটো আৰু মুখ্যমন্ত্ৰী কি ক'ব বিচাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিম যে এনেকুৱা মোৰ নিচিনা আৰু বহুত মানুহ আছে তেওঁলোককো এনেকৈ সহায় কৰক সেইটোৱে হয় ধন্যবাদ বহক আৰু আমি আছে অধীক্ষক অভিজিত
শৰ্মা তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু মুখ্যমন্ত্ৰী ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে জুবিন মহন্ত কেনেধৰণৰ কি চিকিৎসা কৰা হ'ব বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কেনেধৰণৰ নিৰ্দেশনা আপোনালোকক দিয়া ছাৰে যোৱা পৰহি আই থিংক যোৱা পৰহি ছাৰে মোক ফোন কৰি পেলাই ক'লে কি এই পেচেণ্টটো ইমিডিয়েট বাহিৰলৈ লৈ গৈ বা য'তে বেষ্ট ট্ৰিটমেণ্ট হয় কৰি পেলাই তেখেতৰ দুখৰ কথা কি ৰোড ট্ৰেফিক এক্সিডেণ্ট হওঁতে সোঁ হাতখন কাটা গ'ল এইকাৰণে আমি চালোঁ ক'ত পাৰি আমি এনেকুৱা পুলিচ অফিচিয়েল এজনৰ আমি ভৰি লগাই দিছিলোঁ নাৰায়ণাত এতিয়া আমি নাৰায়ণা ৰিকনষ্ট্ৰাকটিভ চেণ্টাৰত গৈ পেলাই চালোঁ কথা পাতিলোঁ তেখেতসকলে ক'লে যি 1.5 মাহ হৈছে 1.5 মাহ 2 মাহ ভিতৰত এইটো লিম্বটো লগাব পাৰি প্ৰস্থেটিক লিম্ব আৰু প্ৰস্থেটিক লিম্ব হ'লে মটৰ ফাংচনছ আহে মানে হাত লৰাব পাৰে কিন্তু সেন্সৰীটো নাহে তে মটৰ ফাংচনছৰ কাৰণে আমি তেখেতক যিমান সোনকালে পাৰোঁ আমি পঠাই দিম